বন্ধুসকল ওয়েলকাম টু মাই ইউটিউব চেনেল অৰুণোদয় অসম ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু এটা নতুন ভিডিঅ' আপোনালোকলৈ আগবঢ়াব বিচাৰিছোঁ। আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ লগত আলোচনা কৰিম মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম 2.0 বিষয়ে, যিটো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে আপোনালোকলৈ আগবঢ়াই দিছে যে অহা কাইলৈৰ পৰা অৰ্থাৎ 5 অক্টোবৰৰ পৰা মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ নতুনকৈ ৰেজিষ্ট্ৰেশ্যন হ'ব আৰু আকৌ অসমৰ 1 লাখ নিবনুৱাক 2 লাখৰ পৰা 5 লাখ টকালৈকে প্ৰদান কৰিব, যিটো আজি কিছুদিনৰ আগত যোৱা বছৰ যেটো হৈছিলে 2023 চনৰ নৱেম্বৰ মাহৰ 1 তাৰিখৰ পৰা যেটো অনলাইন হৈছিলে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ তাৰ পেমেন্ট অলৰেডি পাই গ'ল আৰু যোৱা মাহত এই প্ৰচেছটো শেষ হৈছে। আকৌ পুনৰ অসম চৰকাৰে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান আঁচনিখনৰ যোগেদি অসমৰ 1 লাখ নিবনুৱাক 2 লাখৰ পৰা 5 লাখ টকাকৈ অসম চৰকাৰে প্ৰদান কৰিব আৰু সেইখিনিৰ পৰা তেওঁলোকে ব্যৱসায় আগবঢ়াব পাৰিব। তো প্ৰিয় বন্ধুসকল, আজিৰ ভিডিঅ'টোত মই আপোনালোকক এইখিনি কথাই দেখাই যাম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাব। যদিহে স্কিপ কৰি চাই তেতিয়াহ'লে আপোনালোকে কথাখিনি বুজি নাপাব, যিহেতু আগতে যিসকলে এপ্লাই কৰিছিলে তেওঁলোকে ভুল নথিপত্ৰ বা অনলাইনটো কৰা শুদ্ধ নোহোৱাৰ বাবে বা তেওঁলোকৰ ডকুমেণ্টছখিনি ক্লিয়াৰ নোহোৱাৰ বাবে এই পইচাটোৰ পৰা বিৰত থাকিবলগীয়া হ'ল। তো প্ৰিয় বন্ধুসকল, এইবাৰ যাতে আপোনালোকৰ সেই ভুলটো নহয়, গতিকে তাৰ বাবে আপোনালোকে ভিডিঅ'টো খুব ভালদৰে চাব আৰু অনলাইনবিলাক খুব ভালকৈ কৰিব আৰু ৰেজিষ্ট্ৰেশ্যনটো খুব শুদ্ধকৈ কৰিব, যাতে আপোনালোকৰ পিছত যাতে একো ভুল হ'বলগীয়া নহয়। তো প্ৰিয় বন্ধুসকল, পলম নকৰোঁ, আহক আজি আমি ভিডিঅ'টি আৰম্ভ কৰোঁ। আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ ৰিকুৱেষ্ট যে মোৰ চেনেলত যিসকল নতুন আহিছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো দবাই ৰাখিব, যাতে মই দিয়া ভিডিঅ'খিনি সকলোতকৈ আগত পায়। আৰু ভিডিঅ'টো লাইক কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে সকলোৱে গম পায়। প্ৰিয় বন্ধুসকল, আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰিয় বন্ধুসকল, আপোনালোকে নিশ্চয় স্ক্ৰীনত দেখা পাইছে, ইয়াতে দিয়া আছে আত্মনিৰ্ভৰ অসম অভিযান। তো আজি আপোনালোকৰ লগত মই আলোচনা কৰিম চিফ মিনিষ্টাৰ আত্মনিৰ্ভৰ অসম অভিযান আঁচনিখনৰ বিষয়ে। এই আঁচনিখনৰ কথা আপোনালোকক ক'বলৈ লৈছোঁ। এই আঁচনিখন 2023 চনৰ নৱেম্বৰ মাহত 1 নৱেম্বৰ তাৰিখে আৰম্ভ হৈছিল আৰু যোৱা মাহত শেষ হৈছে আৰু তাৰ যিটো ফাৰ্ষ্ট পেমেণ্ট হয়, যিসকলে পাবৰ যোগ্য তেওঁলোকে যোৱা মাহত তেওঁলোকে পেমেণ্টটো পাইছে আৰু ৰিজাল্ট ওলাই গৈছে। তো প্ৰিয় বন্ধুসকল, ইয়াতে কথা হৈছে কি, আত্মনিৰ্ভৰ অসম অভিযান চিফ মিনিষ্টাৰ যিটো আত্মনিৰ্ভৰ অসম অভিযান হয়, ইয়াতে 2.0 অপশ্যনটো আহিছে। ইয়াত আকৌ কি কৈছে, মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান পুনৰ ৰেজিষ্ট্ৰেশ্যন হ'ব, পুনৰ লগ ইন হ'ব আৰু আপোনালোকে প্ৰজেক্ট টেমপ্লেট তেনেধৰণে দি এপ্লাই কৰিব পাৰিব। আৰু এইবাৰ ফাৰ্মিং বা অন্য কিছু ক্ষেত্ৰত অলপমান বেলেগ হ'ব, নতুন পৰ্টেল আহিব আৰু নতুন মতে প্ৰজেক্ট আহিব আৰু সেইমতে আপোনালোকে কৰিব লাগিব। আকৌ অসমত 1 লাখ নিবনুৱাক 2 লাখৰ পৰা 5 লাখ টকা অসম চৰকাৰে প্ৰদান কৰিব। তো প্ৰিয় বন্ধুসকল, আপোনালোকে জানে, এইটো দেখিছে, আগতে কৰিছোঁ চাগে, চিফ মিনিষ্টাৰ আত্মনিৰ্ভৰ অসম অভিযান। ইয়াতে চাওক, যিটো লগ ইন অপশ্যন আছে ডেছবৰ্ড আছে আৰু ইয়াতে চাওক এটা অপশ্যন আহিলে ৰেজিষ্ট্ৰেশ্যন। তো প্ৰিয় বন্ধুসকল, এই ৰেজিষ্ট্ৰেশ্যনটো কেতিয়া হ'ব? আপোনালোকক অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কথা দিছে যে অক্টোবৰ মাহৰ 5 তাৰিখৰ পৰা, এই মাহৰ 5 তাৰিখৰ পৰা অৰ্থাৎ অহা কাইলৈৰ পৰা আপোনালোকক আত্মনিৰ্ভৰ অসম অভিযান ৰেজিষ্ট্ৰেশ্যনটো মুকলি কৰি দিব আৰু তাতে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব। তাৰ বাবে আপোনালোকক লাগিব, আপোনালোকৰ যিখন পঢ়াৰ চাৰ্টিফিকেটখিনি সেইখিনি ৰেডি কৰি ৰাখিব আৰু আপোনালোকে এক্সচেঞ্জত নামভৰ্তি কৰাব লাগিব। যিটো অনলাইন যোগে এক্সচেঞ্জত নামভৰ্তি কৰা হয়, সেই অনলাইন যোগে আপোনালোকে এক্সচেঞ্জত নামভৰ্তি কৰাই এক্সচেঞ্জৰ যিটো নাম্বাৰ হয়, সেই নাম্বাৰটো আপোনালোকৰ হাতত থাকিব লাগিব, সেইটো উলিয়াই ল'ব লাগিব। তাৰপিছতহে আপোনালোকে আত্মনিৰ্ভৰ অসম অভিযান 2.0টো কৰিব পাৰিব। তো প্ৰিয় বন্ধুসকল, এই ৱেবছাইটটোলৈ গৈ আপোনালোকে ইয়াতে যদি ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰে, তেতিয়াহ'লে আপোনালোকে এই যিটো অপশ্যন হয় ৰেজিষ্ট্ৰেশ্যন, ইয়াতে যদি ক্লিক কৰে, ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰি আপোনালোকে আগৰ দৰে এটা মোবাইল নাম্বাৰ দি আপোনালোকৰ এক্সচেঞ্জৰ যিটো নাম্বাৰ দিয়ে আৰু আপোনালোকৰ ডিটেইলছখিনি দি ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব। আৰু ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত আপোনালোকে কি কৰিব লাগিব, এই যিটো লগ ইন অপশ্যন আছে, তো লগ ইন অপশ্যনত গৈ আপোনালোকে এপ্লাই কৰিব পাৰিব। তো প্ৰিয় বন্ধুসকল, এতিয়া অহা কাইলৈৰ পৰা আপোনালোকক ৰেজিষ্ট্ৰেশ্যনটো মুকলি কৰি দিব। ৰেজিষ্ট্ৰেশ্যনটো আপোনালোকে কৰি ল'ব, যিহেতু এইখিনি পোৱাৰ পিছতো আকৌ আপোনালোকক নতুনকৈ এই বছৰ 2024 বৰ্ষত আপোনালোকক পুনৰ 1 লাখ নিবনুৱাক 2 লাখৰ পৰা 5 লাখ টকা অসম চৰকাৰে প্ৰদান কৰিব। তাৰপিছত আপোনালোকে কি কৰিব লাগিব, ৰেজিষ্ট্ৰেশ্যনটো কৰাৰ পিছত কিছুদিন ৰোৱাৰ পিছত আপোনালোকলৈ আহিব লগ ইন অপশ্যন এপ্লাই কৰিবলৈ। তাৰপিছত আপোনালোকে আগৰ দৰে এপ্লাই কৰিব লাগিব। তাতে আপোনালোকে ইয়াতে যিটো প্ৰজেক্ট টেমপ্লেট দিয়া আছে, সেই প্ৰজেক্ট টেমপ্লেট ইয়াৰ পৰা লৈ আপোনালোকে প্ৰজেক্ট টেমপ্লেটৰ মতে
অনলাইন কৰিব লাগিব। আৰু আটাইতকৈ ডাঙৰ কথা, এতিয়া যিসকলে পইচা পাই গ'ল তেওঁলোকে আচলতে সম্পূৰ্ণ শুদ্ধ তথ্য দি পেলাইনি এপ্লাই কৰিছিলে, আৰু তেওঁলোকৰ যিটো এক্সামিনেশ্যন হৈছিলে বা অৰেল হৈছিলে সেইটোতো তেওঁলোকে পাৰফৰ্মেঞ্চ ভাল দিছে। যিসকলে ভুৱাভাৱে অনলাইন কৰিছিলে বা ফাৰ্ম নথকাকৈও ফাৰ্ম বুলি আছিলে, ফাৰ্ম থকা বুলি দেখুৱাইছিলে বা কাৰোবাৰ ফিচাৰী নাইকিয়াকৈ ফিচাৰী আছে বুলি জনাইছিলে, তো সেইসকলে এই পইচাটো নাপালে। তো প্ৰিয় বন্ধুসকল, আপোনালোকে খুব চিনচিয়াৰ হৈ খুব ভালকৈ আপোনালোকে অনলাইনটো কৰিব, আৰু অনলাইনটো কৰাৰ আগত আপোনালোকে প্ৰজেক্টটোৰ বিষয়ে ভালদৰে জানি ল'ব। আৰু যদি কিবা অসুবিধা হয় জনাত, তেতিয়াহ'লে মোৰ কমেণ্ট বক্স খোলা আছে, কমেণ্ট বক্সত কমেণ্ট কৰি জনাব, মই নিশ্চয় আপোনালোকক সহায় কৰিম। আৰু আপোনালোকে অহা কাইলৈৰ পৰা ইয়াতে যিটো আত্মনিৰ্ভৰ অসম ৰেজিষ্ট্ৰেশ্যন, এই ৰেজিষ্ট্ৰেশ্যনটো আপোনালোকে সোনকালে কৰি ল'ব। আৰু ৰেজিষ্ট্ৰেশ্যনটো কেনেধৰণে কৰে তাৰ ওপৰতো মই এটা ভিডিঅ' আপোনালোকক আগবঢ়াই দিম। তো প্ৰিয় বন্ধুসকল, সেই ভিডিঅ'টোত মই আপোনালোকক নিজৰ মোবাইলৰ পৰা আপোনালোকে সহজতে কেনেকৈ অনলাইনটো ৰেজিষ্ট্ৰেশ্যনটো কৰি আপোনালোকে আগবাঢ়িব লাগিব সেই বিষয়ে সকলোখিনি দেখুৱাই দিম। তো প্ৰিয় বন্ধুসকল, আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলোৱে গম পায়। আৰু মোৰ চেনেলত যিসকল নতুন আহিছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই ৰাখিব, যাতে মই দিয়া ভিডিঅ'খিনি সকলোতকৈ